So hello students, আজি আমি কৰিব গৈছো এডভান্স ম্যাথছ ক্লাস 9 ৰ লেসন নম্বৰ হৈ গল 7 আৰু লেসন নম্বৰ 7 ৰ আমি কোৱেশ্চন নম্বৰ কৰিব গৈছো 13 আৰু 14 ঠিক আছে সো আমাৰ দুটা কোৱেশ্চন লেফট আছে বাকি আমি এক্সাম্পল কিটাও ডিসকাস কমপ্লিট হৈ গৈছে আৰু থিওৰামছ কিটাও ডিসকাস কৰি লৈছো আৰু এতিয়ালৈকে আমি কোৱেশ্চন নম্বৰ 12 লৈকে কমপ্লিট কৰি পেলাইছো সো এতিয়া আমি কৰিব গৈছো 13 সো তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই হুনকাল সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নিউ ভিডিঅ নোটিফিকেশন তোমালোকে হুনকালে পোৱা সো আমি স্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 13 ঠিক আছে এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 13 ঠিক আছে সো এটা কি দিয়া আছে ডায়াগ্ৰামটো বনাই থৈছো the median BE and CD of triangle ABC are produced up to F and G তো ইয়াতে কৈছে যে ABC এটা ত্ৰিভুজ আছে সো ABC it is a triangle এটো এটা ট্ৰায়াঙ্গল হৈ গল আৰু কৈছে যে BE and CD of triangle ABC are produced তো BE আৰু CD কি হয় সো median BE and CD তাৰ মানে BE আৰু CD কি হয় median means মধ্যমা ঠিক আছে সো আমি BE আৰু CD দুটা মধ্যমা বনালো that means they are midpoints so median হলে midpoint বনাব ওকে নাও এটো আমি আগবঢ়াই দিছো G লৈকে এটো আগবঢ়াই দিছো F লৈকে ঠিক আছে এটো লিখা আছে up to F and G such that BE equal to EF so BE equal to EF কাৰণ এটো মধ্যমা হয় সো এই দুটা পাৰ্ট ইকুয়াল আছে এন্ড এই দুটা পাৰ্টও কি হৈছে ইকুয়াল হৈ গৈছে এটো আমাক কোৱেশ্চনত দিয়া আছে ঠিক আছে similarly CD will be equal to G DG okay তো আমাক প্রুফ কৰিব লাগে GAF is a collinear ঠিক আছে তো collinear কি হয় তো সৰল ৰেখাটোক আমি collinear বুলি কম ঠিক আছে যদি তিনটা পয়েন্টস আছে আৰু তিনটা পয়েন্টস ধৰ ট্ৰায়াঙ্গল বনোৱা নাই তেন্তে এটো আমি collinear বুলি কম আৰু ইয়াৰ আৰু এটা কন্ডিশন হৈ গল যে হেতে ষ্ট্ৰেট লাইন হ'ব লাগিব আৰু ষ্ট্ৰেট লাইন হোৱা মানে 180 ডিগ্ৰী হ'ব ঠিক আছে তো মানি ল এটা লাইন আছে যাৰ তিনটা পয়েন্টস যদি ষ্ট্ৰেট লাইন হয় তো ইন্টার যেটো অ্যাঙ্গেল হবে 180 ডিগ্রি তো এইটোকে তোমার কোৱা হয় কলিনিয়ার বা একে ৰেখীয় ঠিক আছে সো এইটো প্রুফ কৰিব কাৰণে প্ৰথমে লিখিলো আমাক কি দিয়া আছে given in triangle ABC BE and CD are median of triangle ABC where CD and sorry এটা আমি প্রথম BE to লিখিলো BE and CD are produced to G and F তো এটো G আৰু F লাগে আমি ইয়াক আগবঢ়াই দিছো ঠিক আছে টু প্রুফ আমাক প্রুফ কি কৰিব আছে টু প্রুফ G A and F are collinear মানে G A আৰু F কি হয় একে ৰেখীয় এটা আমাক প্রুফ কৰিব লাগে সো ইয়াৰ আগত আমি কি কৰো কনস্ট্ৰাকশন কৰিলো কনস্ট্ৰাকশনত আমি কি কৰিলো সো BG আৰু CF সংযোগ কৰিলো BG and CF are joined such that BG parallel to AC and AB parallel to CF ঠিক আছে এটো আমি কনস্ট্রাকশন কৰিলো এতিয়া আমি এটো প্রুফ কৰিব গৈছো সো এটো প্রুফ কৰিব কাৰণে আমি প্ৰথমে ট্ৰায়াঙ্গল লৈছো DBC আৰু ADG ঠিক আছে সো আমি লিখিলাম এটো কংগ্ৰুয়েন্স দেখা দিম ইন ট্ৰায়াঙ্গল ADG and ট্ৰায়াঙ্গল DBC ঠিক আছে সো এই দুটা ট্ৰায়াঙ্গলত আমি কি ইকুয়াল দেখাব পাৰো কংগ্ৰুয়েন্স দেখাব পাৰো তো প্ৰথমটো হৈ গল এই দুটা পাৰ্ট ইকুয়াল আছে এটো আমাক দিয়া আছে কোৱেশ্চনত তো আমি লিখিলাম যে DG is equal to DC এটো given বুলি লিখি দিলে হল DG equal to CD ঠিক আছে CD লিখি দিয়া এটো given আছে হেদৰে সো এটো যেটো মিডিয়ান হয় তেন্তে এই পার্ট কি হবে ইকুয়াল হৈ যাব
সো আমি লিখিব পাৰোঁ BD ইকুৱেল টু AD ইকুৱেল টু BD AD ইজ ইকুৱেল টু BD since D is median of A B তাৰপিছত আমি লিখিব পাৰোঁ দুইটা ট্ৰাইংগলৰ এইটো আৰু এইটো অপোজিট এংগল হয়। আমি ট্ৰাইংগল কোনটো লৈছোঁ এই ট্ৰাইংগলটো আৰু এই ট্ৰাইংগলটো তো কংগ্ৰেছ দেখাবলৈ এইটো এইটো অপোজিট এংগল ইকুৱেল হয় আমি জানো বিপৰীত কোণ। আমি লিখিব পাৰোঁ এংগল ADG ইজ ইকুৱেল টু এংগল BDC এইটো হ'ল ভাৰ্টিকেলি অপোজিট এংগল বিপৰীত কোণ। এতেকে তিনিটা ইকুৱেল হৈ গ'ল আমি কি কৰোঁ কংগ্ৰুৱেন্স হৈ গ'ল। আমি লিখিব পাৰোঁ triangle ADG will be congruent to triangle DBC by criteria side angle side ঠিক আছে ওকে দুটা ট্রায়াঙ্গল হৈ গ'ল কংগ্ৰুৱেন্স। এতিয়া দুটা ট্রায়াঙ্গল যদি কংগ্ৰুৱেন্স হয় তো আমি কি জানো ইয়াৰ কৰেসপন্ডিং পাৰ্টস এটা ইকুৱেল হৈ যায়। সো ইয়াতে আমি লিখিম যে এংগল DBC will be equal to angle ADAG এইটো আমি লিখিম বা এংগল GAD এনেকৈ লিখিলো। সো এংগল DAG will be equal to angle DBC তাৰমানে আমি দেখালো যে এই এংগলটো আৰু এই এংগলটো ইকুৱেল আছে ঠিক আছে। তো দুটা এংগল কি হৈ গ'ল ইকুৱেল হৈ গ'ল। অৰ এটুক আমি এনেকৈ লিখিব পাৰোঁ যে BAG will be equal to ABC হেতুকে আমি লিখি পাৰোঁ যদি এইটো এংগল এইটোৰে এক্সটেন্ড কৰা হৈছে এইটো যদি এংগল ইকুৱেল হয় তো এইটো ইয়াৰ পৰা ল'লেও ইকুৱেল হ'ব। সো এইটো আমি লিখিব পাৰোঁ BAG is equal to ABC একেটা এংগল হয় এংগল একেটা হয় এতিয়া A ইয়াতো A ইয়াতে B ইয়াতে B ঠিক আছে। সো এইটো আমি ল'লো নাম্বাৰ 1। সো আমি এই দুটা ট্ৰায়াঙ্গল ল'লো আৰু কংগ্ৰুৱেন্স দেখালো ঠিক এইদৰে এতিয়া আমি এই দুটা ট্ৰায়াঙ্গল ল'ম আৰু এই দুটা কংগ্ৰুৱেন্স দেখাম ঠিক আছে। সো আমি লিখালো similarly triangle AEF will be congruent to triangle EBF therefore by CPCT এইটো তুমি লিখি দিবা by CPCT corresponding parts ঠিক আছে বা অনুৰূপ বাহু সৰ্বম ত্ৰিভুজৰ অনুৰূপ বাহু CPCT। সো AEF is congruent to EBF সো এইটো আমাৰ আহিলে। সো ইয়াৰ পৰা আমি লিখিব পাৰোঁ যে এংগল CAF will be equal to angle ACB সো ইয়াৰ পৰা আমি লিখিব এংগল CAF will be equal to angle ACB এইটো আমি ল'লো নাম্বাৰ 2। এইটোক যেনেকৈ দেখালোঁ সেনে এইটো ডাইৰেক্ট লিখি দিছোঁ সিমিলাৰলি বুলি এজ ইট ইজ এনেকৈ দেখাব বুলি। সো এইটো আমি দুটা পাই গ'লোঁ। নাও এতিয়া চোৱা ABC ত্ৰিভুজত আমি জানো ইন ট্ৰায়াঙ্গল ABC তিনিটা কোণৰ সমষ্টি 180 হয়। সো আমি লিখি ল'ম এংগল BAC প্লাছ এংগল ABC প্লাছ এংগল ACB ইজ ইকুৱেল টু 180 ডিগ্ৰী। এইটো কি বুলি কয় এংগল সাম প্ৰপাৰ্টি কোন সমষ্টি ধৰ্ম। সো এংগল সাম প্ৰপাৰ্টি ঠিক আছে। ন BAC ওকে এইটো BAG আৰু BAC ওকে BAC তো এইটো ঠিক আছে ইয়াতো BAC হ'ব BAC প্লাছ ABC সো ABC কাৰিকল আছে BAG তো এইটো লিখিব পাৰোঁ BAG ACB কাৰিকল আছে সো ACB CAF ৰ ইকুৱেল আছে সো এইটো আমি লিখিব পাৰোঁ CAF ইকুৱেল টু হৈ গ'ল তোমাৰ 180 ডিগ্ৰী। সো তিনিটা এংগলৰ চাম 180 মানে এইটো এংগল আৰু এইটো এংগল ঠিক আছে। BAC চোৱা BAC এইটো এংগল তাৰপিছত BAG এইটো এংগল আৰু CAF এইটো এংগল। তো তিনিটা এংগল যদি 180 হৈ যায় তেন্তে আমি ক'ম এটাকে GAF আর কোলিনিয়ার ওকে। সো এটা আমার হয়ে যায় কোয়েশ্চন নাম্বার 13। সো হেল্লো স্টুডেন্টস এটা আমি কৰিব গৈছো কোয়েশ্চন নাম্বার 14। সো কোয়েশ্চন নাম্বার 14 আমাক কি দিয়া আছে prove that the pedal triangle of a equilateral triangle is also equilateral triangle।
সো আমাক এটা ইকুইলেটারাল ট্ৰায়াঙ্গল দিয়া আছে ABC আৰু ইয়াৰ মিড পইণ্ট হৈ গ'ল F D আৰু E ঠিক আছে F D আৰু E এগিটা কি হৈ গ'ল ইয়াৰ মিড পইণ্টছ এটা আমি মিড পইণ্টছ কিটা জয়েন কৰি পেলাই আৰু এটা ট্ৰায়াঙ্গল বনাইছো আমাক প্ৰুভ কৰিব লাগে যে এই ট্ৰায়াঙ্গলটো ইকুইলেটারাল হ'ব আমাক দিছে ABC ইকুইলেটারাল ABC আমাক অলৰেডি ইকুইলেটারাল দিয়া আছে সো আমি লিখিলাম given triangle ABC is equilateral okay to prove triangle DEF is equilateral okay so এটা আমি লিখিলাম D, E, F are midpoint of side AB sorry BC itu BC hobo prothomto BC AC and AB okay so এটা আমি proof korisu এটা proof so prothomto হৈ গল যে since F and E are midpoints then আমি যেটো FE বনাইছো হেতু কি হ'ব by midpoint theorem so FE will be parallel to BC and FE equal to 1/2 BC since F and E are midpoint of AB and AC so it will be number 1 similarly আমি এটা লিখে পারো যে FD is parallel to EC and FD is equal to 1/2 EC so এটা midpoint by midpoint theorem so by midpoint theorem ঠিক আছে গুটিকিটা আমি midpoint theorem দ্বারা কৰিছো midpoint theorem কি কৈছে তোমাক যদি এটা ট্ৰায়াঙ্গল দিয়া থাকে আর ট্ৰায়াঙ্গল ধৰা ABC আর পয়েন্ট ইয়াতে দুটা লইলো D আৰু E তেন্তে যদি আমি D আৰু E midpoint হয় আর এটাকে জয়েন কৰি দিও তেন্তে ইয়াৰ পৰা আমি পাও যে DE যেটো হ'ব এটো প্যারালাল হ'ব BC and DE যেটো হ'ব এটো হ'ব half of BC এটো midpoint theorem so এটো আমি পালো and আৰু কি লিখি পাৰো so DE will be parallel to AB and DE will be equal to half of AB so it will be number 2 it will be number 3 ঠিক আছে এটা স্যার since ABC is equilateral triangle therefore আমি কি লিখব পারো তিনটা সাইড ইকুয়াল হবে AB ইকুয়াল টু BC ইকুয়াল টু AC এটা গুটিকেটাকে হাফ করে দিয়া সো হাফ করলে এটা ইকুয়াল হবে সো আমি কি হলো গুটিকেটাকে হাফ করে দিলু ঠিক আছে সো হাফ অফ BC ইকুয়াল টু হাফ অফ AB ইকুয়াল টু হাফ অফ BC ইকুয়াল টু হাফ অফ AC এটা সো হাফ অফ AB এটা কি পাইছিল DE সো এটা পাই গলো আমি DE আর হাফ অফ BC আমি কি পালো FE আর হাফ অফ AC আমি কি পালো FD এটা সো DEFE FD এটো কত আছে DEFE FD এটা ট্রায়াঙ্গলটা হই গল সো এটা আমি লইলো from 1, 2, 3 আর এটা আমি লইলো নাম্বার 4 now in triangle DEF DE is equal to FE is equal to FD therefore তিনটা সাইড ইকুয়াল হয়ে গেল therefore triangle DEF is equilateral so এটা আমার প্রুফ হয়ে যায় কোশ্চেন নাম্বার 14 so কোশ্চেন নাম্বার 14 এটা লাস্ট আছিল so আমি এটো কোশ্চেনৰ লাস্ট কোশ্চেনটো কমপ্লিট কৰি পেলালো আৰু গুটেকিটা কোশ্চেন আমি সলভ কৰিছো ঠিক আছে তো তোমালোকৰ কিবা কোৱেৰিজ থাকিলে তোমালোকে ইনবক্সত কমেন্ট